দলগাঁৱৰ 52 নম্বৰ বাগিচাকাষ প্ৰাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। চতুৰ্থ শ্ৰেণীৰ এগৰাকী ছাত্ৰক শিক্ষকে গুৰুলকৈ কৰা প্ৰহাৰক কেন্দ্ৰ কৰি বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতি। অমল বিশ্বাস নামৰ সহকাৰী শিক্ষকজনে বিদ্যালয়খনৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ৰুকমাদুল ইছলামক বেটেৰে বেয়াকৈ প্ৰহাৰ কৰে। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ছাত্ৰজন। তাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিদ্যালয় চৌহদত। আৰু বিদ্যালয় চৌহদত একগোট হয় শ ৰাইজ। একাংশই প্ৰহাৰ কৰা শিক্ষকক আক্ৰমণ কৰাৰ বাবে উত্তেজিত হোৱাৰ পৰিলক্ষিত হয়। ছাত্ৰগৰাকীৰ মাতৃৰ ভাষ্য অনুসৰি দুই ছাত্ৰৰ মাজত হোৱা হতাহতিৰ বাবেই এনেকৈ প্ৰহাৰ কৰে ছাত্ৰজনক। অৱশেষত ঘটনাস্থলীত দলগাঁও আৰক্ষী উপস্থিত হৈ শিক্ষকজনক থানালৈ লৈ আনে আৰু আঘাতপ্ৰাপ্ত ছাত্ৰজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। থালি লৈ মারপিট লাগছে, খাইবার দিছে এক থালি লৈ দুই পুলানে মারপিট লাগছে, লাগলে বাদে থালি লৈ এটা হেডার লগে মারপিট লাগছে, হেডার লগে লাগছে, বাদে সারা হেডা এটা মার শুরু করছে। অমল স্যার বেলা বাইরে এটা কেমছে মারবার লাগিয়া। না লয়ে গেছি না, লৈ যাম। নিতাম না আনে কি করবো আমি জানি না, এটা আমি কি করাম, আনে কি করবো করুক। সময় মতন আয় কি না জানি না, স্কুলের দিন গেলে আয়ে। আনারা কি করবার কোন করুন গে, আমি ফাই নাই। দলগাঁৱৰ পৰা মনিৰুল ইছলামৰ ৰিপৰ্ট, সাৰ্চ দ্য ৰিয়েলিটি।